নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'ত মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 18 মাৰ্চ সোমবাৰ। আজিৰ শুভ সময় হৈছে দিনৰ 12:05 পৰা 12:53 আৰু ৰাহুকাল পুৱা 7:59 পৰা 9:29। আজি সূৰ্য উদয় হ'ব পুৱা 6:04 আৰু সূৰ্য অস্ত যাব 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ লোকে আজি আপোনাৰ শক্তি আৰু আনন্দৰ অভাৱ হ'ব পাৰে। উপাৰ্জনৰ বহু উৎসৰ সৃষ্টি হ'ব। ব্যৱসায়িক লেনদেনত সাৱধান হওক। আপোনাৰ কঠোৰ পৰিশ্ৰমে নিশ্চয়কৈ কৰ্মক্ষেত্ৰত ফল দিব। ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা হ'লে শেষ মুহূৰ্তত পিছুৱাই যাব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছু সময় অপেক্ষা কৰা উচিত। অংশীদাৰৰ সৈতে মতাদৰ্শগত মতানৈক্য সমাধান হ'ব। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, অন্যথা সংঘাত বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে য়েল্লো। এতিয়া বৃষ ৰাশি। আজি বৃষ ৰাশিৰ লোকসকলে বিবাহিত জীৱনত সুখ আৰু আনন্দ অনুভৱ কৰাৰ দিন হ'ব। চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। আজি ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ধৰ্ম আৰু বিশ্বাস বাঢ়িব। কোনো এটা বিষয়ত আপোনাৰ জীৱনসংগীৰ সৈতে মতানৈক্য হ'ব পাৰে, যিটো পিছলৈ দুয়োজনে অপ্ৰয়োজনীয় বুলি বিবেচনা কৰিব। ব্যৱসায়ত ডাঙৰ জাপ মাৰিব পাৰে। পাহাৰীয়া ঠাইলৈ যাত্ৰা কৰাটো আনন্দদায়ক হ'ব। বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনাও আছে। ভ্ৰমণ শুভ। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ লোকে আজি টকা পাব, কিন্তু আপুনি আপোনাৰ ধন খৰচ আৰু আয়ৰ হিচাপ ৰাখিব লাগিব। কৰ্ম পৰিকল্পনাত সামান্য পৰিৱৰ্তন কৰিলে কামটো আৰু ভাল হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে মজা কৰি সময় কটাব। ল'ৰা ছোৱালীক লৈ চিন্তিত হ'ব। কামত সফলতা পাব। যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোৱাসকলৰ পৰা উন্নত ফলাফল আশা কৰিব পাৰি। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোক আজি ব্যক্তিগত কামত ব্যস্ত থাকিব। আপুনি যদি আপোনাৰ বৰ্তমানৰ কাম বৃদ্ধি কৰিবলৈ ইচ্ছুক তেন্তে আপুনি নিঃসন্দেহে সফলতা লাভ কৰিব। প্ৰতিযোগিতা পৰীক্ষা আদিত অৱতীৰ্ণ হোৱা লোকে সফলতা লাভ কৰিব। আজি বিনিয়োগৰ বাবে অনুকূল দিন। চিন্তা কৰি কথা কওক। কাৰ্যালয় আৰু ধনৰ লগত জড়িত উত্তেজনা হ'ব পাৰে। অসাৰ কামত সময় নষ্ট নকৰিব। পাৰিলে বন্ধু বান্ধৱীৰ লগত ওলাই যাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোকৰ আজি মধুৰ পাৰিবাৰিক সম্পৰ্ক থাকিব আৰু যিকোনো উত্তেজনা সহজেই নাইকিয়া হৈ যাব। এই সময়ত বিৰোধীৰ ষড়যন্ত্ৰৰ প্ৰতি বিশেষভাৱে সজাগ হওক। যদি আদালতত পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো গোচৰ চলি আছে আৰু ইয়াৰ সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক। বিখ্যাত মানুহৰ সৈতে সামাজিকভাৱে মিলিত হ'লে আপোনাক নতুন পৰিকল্পনা আৰু ধাৰণা দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া কন্যা ৰাশি। সামাজিক খণ্ডত কন্যা ৰাশিৰ সুনাম বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্কও ভাল হ'ব। ক'ৰবালৈ ওলাই গৈ কিছু সময় উপভোগ কৰিব পাৰিব। শিশুৰ শিক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। দেউতাৰ পৰা কিছু ধন লাভ হ'ব। ব্যৱসায়ত নতুন সম্ভাৱনাৰ সন্ধান কৰিব পাৰি। টকাৰ লগত জড়িত সিদ্ধান্তত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ ল'ব লাগিব, নহ'লে আপোনাৰ লগত বেয়া কথা হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ লোকে কোনো সৰু বিবাদ আজি বেছি দিনলৈ দীঘলীয়া কৰিব নালাগে। হঠকাৰী আচৰণৰ বাবে আন মানুহৰ লগত সংঘাতৰ সম্ভাৱনা আছে। ভগৱান গণেশক লাড্ডু আগবঢ়াওক। আৰ্থিক সুবিধা লাভ কৰিব। মানসিকভাৱে আপুনি বহুত সুখী অনুভৱ কৰিব। এই সময় আপোনাৰ বাবে উপকাৰী। দিনটোৰ আৰম্ভণিতে কিছু উত্তেজনা হ'ব পাৰে। পিছত হাড় আৰু চকুৰ সমস্যাৰ পৰা সকাহ পাব। নিজৰ মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকে আজি নতুন সুযোগ পাব পাৰে। আপোনাৰ প্ৰেম জীৱনত উন্নতি হ'ব। কিবা কাৰণত আন্দোলন হ'লেও কথাটো বুজি লওক আৰু খং নিয়ন্ত্ৰণ কৰক।
অফিচাৰৰ উৎসাহৰ লগে লগে আপোনাৰ উৎসাহ বাঢ়িব। বিবাহৰ প্ৰস্তাৱ অনুকূল আৰু সফল হ'ব। আপোনাৰ জেদী আচৰণৰ বাবে কাম নষ্ট হ'ব পাৰে। সাৱধান আৰু সজাগতাৰে কাম কৰক। নতুন সুযোগ আহিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী। এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ লোকে আজি আকৰ্ষণীয় অফাৰ পাব পাৰে। সহকৰ্মীসকলে আপোনাৰ পৰা সহায় আশা কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ মনটো কৰ্ম সংক্ৰান্তীয় সমস্যাত আবদ্ধ হৈ থাকিব। আত্মবিশ্বাস আৰু স্মৃতিশক্তি কমি যাব পাৰে। আজি কোনোবাই আপোনাক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিব পাৰে। এই পৰামৰ্শ আপোনাৰ বাবে জীৱনত অতি উপযোগী হ'বলৈ গৈ আছে। আপোনাৰ সন্তান হ'ব পাৰে। আপোনাৰ সংগীৰ বাবে এটা দামী উপহাৰ কিনিব পাৰে। আপুনি সকলো বস্তুগত আৰাম পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ লোকৰ আজি পৰিয়ালৰ সদস্যৰ লগত উত্তেজনা হোৱাৰ সম্ভাৱনা আছে। আপুনি টকা উপাৰ্জনৰ বহুতো ডাঙৰ সুযোগ পাব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। অত্যাধিক বন্ধুত্বপূৰ্ণ অচিনাকি মানুহৰ পৰা পৰ্যাপ্ত দূৰত্ব বজাই ৰাখক। আপুনি হয়তো এজন অতি আকৰ্ষণীয় ব্যক্তিক লগ পাব আৰু তেওঁৰ সৈতে আপুনি এটা স্মৰণীয় সময় কটাব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। দিনটোৰ আৰম্ভণিতে উত্তেজনা হ'ব পাৰে, কিন্তু পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকে আজি ধন সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতাই আপোনাৰ অভাৱ অভিযোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব পাৰে। কিছুমান নতুন কামো আৰম্ভ হ'ব পাৰে। ব্যৱসায়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়িক পৰিকল্পনা সফল হ'ব। আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কিছুমান ডাঙৰ সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ স্বাস্থ্য মৃদু হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছু নতুন উপায়েৰে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। বিবাহ আৰু শুভ কামত ধন খৰচ কৰাৰ সম্ভাৱনা আছে। সতৰ্কতাৰে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰক। আপোনাৰ সুনাম বাঢ়িব। ঈশ্বৰৰ ধ্যান কৰিলে ভাল হ'ব। আজি কিছুমান মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু আপোনাৰ ক'বলগীয়া কথাবোৰৰ প্ৰতিও আগ্ৰহী হ'ব। আপোনাৰ আপোনজনে আপোনাক সুখী কৰি ৰাখিবলৈ বিশেষ কিবা এটা কৰিব। আজি নিজকে মানসিকভাৱে শান্ত কৰি ৰখাৰ প্ৰয়োজন। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা। আজিৰ ৰাশিফল শিতান ইমানলৈ। আপোনালোকৰ বহুত বহুত ধন্যবাদ।